নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদত আমি বিভিন্ন সময়ত ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰোঁ। কেনেকৈ আপুনি স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাক কৰিব, কেনেকৈ গ্ৰামাঞ্চলত আপুনি উদ্যোগ স্থাপন কৰিব, আৰু কেনেকৈ মেডিচিনেল কাল্টিভেশ্যন বা অৰ্গেনিক কাল্টিভেশ্যন কৰি আপুনি তাক এক্সপৰ্ট লেভেললৈকে অৰ্থাৎ ইণ্ডিয়াৰ বাহিৰত আপুনি কেনেকৈ নিজৰ প্ৰডাক্ট চেল কৰি পেলাই হাইষ্ট ৰিটাৰ্ণ কৰিব ইত্যাদি ৱৰ্কশ্বপবিলাক আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিম যে আপুনি ঘৰতে থাকি কেইটামান সৰু সৰু উদ্যোগ আপুনি কেনেকৈ এষ্টাব্লিছ কৰিব আৰু সেই উদ্যোগকেইটাক আপুনি কেনেকৈ অপৰচুনিটি গেইন কৰিব বা সেই উদ্যোগকেইটাৰ জৰিয়তে আপুনি স্থানীয় অঞ্চলৰ পৰা কেনেকৈ ভাল উপাৰ্জন কৰিব পাৰিব তাক আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই ভিডিঅ'ৰ শেষত আমি এটা গভৰ্ণমেণ্ট অপৰচুনিটিৰ বিষয়ে আলোচনা কৰিম। গতিকে আপুনি স্কিপ নকৰিব। বন্ধুসকল, আমি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ ফালৰ পৰা ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছ ৱাছ, ৱাশ্বিং পাউডাৰ, এই ধৰণৰ স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাক কেনেকৈ আপুনি কৰিব সেই বিষয়ত আমি বিভিন্ন কণ্টেণ্ট বিভিন্ন আলোচনা কৰোঁ, লগে লগে ৱৰ্কশ্বপো অৰ্গেনাইজ কৰোঁ। আপুনি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ এই প্ৰশিক্ষণবিলাক ল'ব পাৰে। লগতে আপুনি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ স্থানীয় সমন্বয়ক হিচাপে আপুনি জড়িত হৈ কাম কৰিব পাৰে। আৰু লগতে যদি ভাবে যে অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ চেণ্টাৰ এটা ষ্টাৰ্ট কৰোঁ, তেনেকৈ আপুনি চেণ্টাৰ এটা ষ্টাৰ্ট কৰি আপুনি উপাৰ্জন কৰিব পাৰিব। অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদত আমি ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ অৰ্থাৎ জিলা সমন্বয়ক হিচাপে আপুনি সদস্য আমাৰ লগত জড়িত পাৰিব আৰু আপুনি এখন জিলাত কাম কৰাৰ আপুনি অপৰচুনিটি লাভ কৰে। গতিকে সেইখিনি আমাৰ অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ যিখিনি অপৰচুনিটি আপোনাক মই ক'লো। আজি আলোচনা কৰিম যে যিসকল আমাৰ বন্ধুৱে যে স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাকৰ কাম কৰি আছে, যেনেকৈ ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছ ৱাছ বা ৱাশ্বিং পাউডাৰ, এই ধৰণৰ উদ্যোগবিলাক কৰি আছে, তেওঁলোকে সাধাৰণতে কি বিষয়ত গুৰুত্ব ল'ব, কি বিষয়ত তেওঁলোকে কেয়াৰফুল হ'ব আৰু কি বিষয়ত তেওঁলোকে ভালকৈ কৰি গ'লে আগবাঢ়ি যাব পাৰিব ইত্যাদি। গতিকে বন্ধুসকল, আমি আলোচনা কৰোঁ প্ৰথম ধূপকাঠি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বহুত সময়ত দেখা যায় যে ইয়াৰ ট্ৰান্সপৰ্টেশ্যনৰ এটা ছাবজেক্ট সদায় ক্ৰিয়েট হয়, বহুত বস্তু কঢ়িয়াব লগা হয়। কিন্তু আপুনি যদি প্ৰপাৰলি ব্যৱসায়টো আৰম্ভণি কৰে, প্ৰপাৰলি আপুনি ব্যৱসায়টো যদি ষ্টেপ ফ'ল' কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি এই গোটেই কামখিনি অন্ততঃ আপুনি যথেষ্ট লাভৱান হ'ব পাৰিব। ধূপকাঠি ইণ্ডাষ্ট্ৰীত সকলোতকৈ সাৱধান হ'ব লাগে। আপুনি পাৰফিউম, যেতিয়া আপুনি ধূপকাঠিত পাৰফিউম মেকিং কৰে, পাৰফিউম যেতিয়া এড কৰে, তেতিয়া আপুনি যথেষ্ট সাৱধান হ'ব লাগে। যদি আপুনি পাৰফিউম আৰু অইল মিক্স কৰি পেলাই ধূপকাঠিত কাম কৰিব অসুবিধা পায়, তেতিয়াহ'লে আপুনি ধূনা ধূপকাঠি ইউজ কৰিব পাৰে। ধূনা ধূপকাঠিৰ ক্ষেত্ৰত কি হয়, কোনো চেণ্ট বা অইল দিব নালাগে, ৰেডিমেড থাকে। আপুনি মাত্ৰ ধূনা ধূপকাঠি কিনি লৈ, অৰ্থাৎ ধূনাৰ ষ্টিকবিলাক কিনি লৈ আপুনি পেকেজিং কৰিব লাগে। মই আপোনালোকক ধূনা ধূপকাঠি দেখাওঁ। এইখিনি হৈছে ধূনাৰ ষ্টিক হয় এইবিলাক। এই ধূনাৰ ষ্টিকবিলাকত আপুনি চেণ্ট আৰু অইল ইউজ কৰিব নালাগে। এইটো ৰেডি থাকে, বাছ এইটো আপুনি এইটো পেকেজিং কৰিব লাগে। এইটো জ্বলালে জ্বলিব। ইয়াত চেণ্ট আৰু অইল দিয়াৰ কোনো দৰকাৰ নাথাকে। ইয়াত ধূনা থাকে আৰু অৰ্গেনিক হয়। ধূনা ধূপকাঠি যথেষ্ট মাৰ্কেটৰ ডিমাণ্ড আছে, তো আপুনি ধূনা ধূপকাঠি কামো আপুনি কৰিব পাৰে। যদি আপুনি ব্লেক ষ্টিকৰ কাম কৰে, অৰ্থাৎ আপুনি এই ধৰণৰ ষ্টিকত যদি আপুনি কাম কৰে, এই ধৰণৰ ষ্টিকত আপুনি চেণ্ট আৰু অইলটো আপুনি দিব লাগিব। চেণ্ট অইল কেনেকৈ দিব লাগে এইটো আপুনি ভালকৈ শিকিব লাগিব। চেণ্ট অইল দিওঁতে আপুনি কেয়াৰফুল হ'ব যাতে মিছ ইউজ নহয় চেণ্টৰ বা মিছ ইউজ নহয় অইলৰ, আৰু আপুনি তাৰ যিটো কাম কৰোঁতে যিটো আপুনি ৰেচিঅ' দিব লাগে, সেই ৰেচিঅ'টো ভালকৈ শিকি ল'ব। ভাল চেণ্ট ল'ব। আমি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ ফালত যিখিনি চেণ্ট প্ৰভাইড কৰোঁ, লয়েষ্ট ৰেটত আৰু ভাল কোৱালিটিৰ চেণ্ট আমি চিলেক্ট কৰি পেলাই দিওঁ। এনেকুৱা নহয় যে আপুনি চিলেক্ট কৰি থাকিব লাগিব। আপুনি যি চেণ্ট ল'ব, আমি ভালকৈ চিলেক্ট কৰি পেলাই আপোনাক পাৰফেক্টলি সেই চেণ্টটো আমি আপোনাক প্ৰভাইড কৰোঁ। গতিকে আপুনি সেইটো অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ চেণ্টবোৰ ইউজ কৰি চাব পাৰে। এতিয়া তাৰোপৰি আপুনি ফিনাইল, টয়লেট ক্লিনাৰ মেকিং কৰাত আমি ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ। এই ধৰণৰ ক্লিনিং প্ৰডাক্টবিলাকত আমি ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ। এই ক্লিনিংবিলাক বনাবলৈ অতি সহজ। ইয়াত কেমিকেলছটো ল'ব লাগে আৰু সেই কেমিকেলছটোত আপুনি ৱাটাৰ দিব লাগে, পানী দিব লাগে, ডাইলিউশ্যন কৰিব লাগে, আৰু তাৰপিছত আপুনি তাক পেকেজিং কৰিব লাগে। পেকেজিং কৰোঁতে আপোনাৰ নিজৰ ব্ৰেণ্ডটো আপুনি প্ৰথম ঠিক কৰি ল'ব, আৰু ব্ৰেণ্ডটো আপুনি তাতে ব্ৰেণ্ড নেম এটা লৈ আপুনি কাম কৰিব পাৰে। যদি আপুনি ভাবে যে মই এই ব্যৱসায়টো মই লং টাইম কাম কৰিম, তেতিয়াহ'লে নিশ্চয় আপুনি এটা ব্ৰেণ্ড নেম লৈ ল'ব, ট্ৰেডমাৰ্ক এটা লৈ ল'ব। ট্ৰেডমাৰ্ক কেনেকৈ ল'ব লাগে সেই বিষয়টো আমাৰ অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদে বিভিন্ন সময়ত আলোচনা কৰে, বিভিন্ন সময়ত আপোনাক গাইড কৰে। কেনেকৈ আপুনি আপোনাৰ অৰ্গেনাইজেশ্যনটো ডকুমেণ্টেশ্যন কৰিব, কেনেকৈ আপুনি আপোনাৰ প্ৰডাক্টটো মেকিং কৰিব, কেনেকৈ প্ৰডাক্টটোক আপুনি হাই কোৱালিটি প্ৰডাক্ট মেকিং কৰিব, কেনেকৈ আপুনি সেই প্ৰডাক্টটো এক্সপৰ্ট লেভেললৈকে নিব, আৰু সেই প্ৰডাক্টটো কেনেকৈ আপুনি ডিজিটেল মাৰ্কেটিং কৰিব, কেনেকৈ আপুনি অনলাইনত মাৰ্কেটিং কৰিব ইত্যাদি বিষয়ে আমি আলোচনা কৰোঁ। ঠিক সেইধৰণে আমি এই ধৰণৰ আপুনি ফিনাইল প্ৰস্তুত কৰিব পাৰে। এতিয়া গৰমৰ চিজন ষ্টাৰ্ট হৈছে, ফিনাইল যথেষ্ট ভাল অপৰচুনিটি আছে। আপুনি জাষ্ট এই ফিনাইলৰ বটলটো লাগে আপোনাক, ষ্টিকাৰটো লাগে আপোনাক, আৰু যিটো কেমিকেলছ থাকে সেই কেমিকেলছত আপুনি অকল পানী মিক্স কৰিব লাগে। যথেষ্ট সহজ কাম হয়। এই কামটো আপুনি কৰি এতিয়া এটা নিজৰ ফিনাইলৰ ব্ৰাণ্ড আপুনি ক্ৰিয়েট কৰিব পাৰে। যিকোনো প্ৰডাক্টৰ ক্ষেত্ৰত কেনেকুৱা যে আপুনি
যিকোনো প্ৰডাক্ট যেতিয়া মেকিং কৰে সেই প্ৰডাক্টটোৰ প্ৰতি আপোনাৰ এটা উচ্চ লং টাইম প্লান থকা দৰকাৰ, এটা ভাল ব্যৱসায় আপুনি ষ্টেপ ষ্টেপকৈ লৈ যোৱাটো দৰকাৰ। সেইকাৰণে ব্ৰাণ্ডটো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। ট্ৰেডমাৰ্কটো তাৰ কাৰণে লৈ লোৱাটো দৰকাৰ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত ট্ৰেডমাৰ্ক এপ্লাই কৰিবলৈ পৰা যায়। ডাইৰেক্টৰেট অফ ট্ৰেডমাৰ্কৰ এটা ৱেবছাইট আছে, তাতে আপুনি এপ্লাই কৰিব পাৰে। ঠিক সেইধৰণে আপুনি অন্যান্য এই ধৰণৰ ক্লিনিং প্ৰডাক্টবিলাক মেকিং কৰিব পাৰে। ক্লিনিং প্ৰডাক্টৰ কাৰণে এখন লাইচেঞ্চে আপোনাৰ গোটেই কাম চলি যায়। তো আপুনি সেইখিনি ক্লিনিং প্ৰডাক্ট ঘৰতে আপুনি প্ৰস্তুত কৰিব পাৰিব। তো তাৰোপৰিও ডিছৱাছ বাৰ যেতিয়া আপুনি মেকিং কৰে, ক্লিনিং প্ৰডাক্টৰ ভিতৰত ডিছৱাছ বাৰ মেকিং কৰে, ক্লিনিং ডিছৱাছ বাৰৰ ক্ষেত্ৰত আপোনাৰ কেইবাটাও ৰ মেটেৰিয়েল লাগে, যেনেকে STDP, ডোলামাইট, এচিড স্লাৰি, ছডিয়াম চিলিকেট, এই ধৰণৰ কেমিকেলছবিলাক লাগে। এই কেমিকেলছখিনি কেনেকৈ মিক্স কৰে তাক আপুনি ভালকৈ ৱৰ্কশ্বপ এটা কৰি ল'ব। আৰু ডিছৱাছ বাৰৰ যথেষ্ট ভাল অপৰচুনিটি আছে। আমাৰ যথেষ্ট গ্ৰাম অঞ্চলত ডিছৱাছ বাৰৰ যিটো ডাঙৰ 20-25 টকাৰ যিটো পেকেট হয়, সেইটো যথেষ্ট মাৰ্কেট ডিমাণ্ড আছে। তো আপুনি সেইটো প্ৰস্তুত কৰিব পাৰে। ইয়াৰ কাৰণে আপুনি কোনো পাউচ প্ৰিণ্টিং নকৰিলে হ'ব, কণ্টেইনাৰ ল'ব আৰু ষ্টিকাৰটো আপুনি কণ্টেইনাৰত ইউজ কৰিব। এই ধৰণৰ যিবিলাক কণ্টেইনাৰ থাকে তাত আপুনি জাষ্ট ষ্টিকাৰ ইউজ কৰিব, তেনেকৈ আপুনি ডিছৱাছ বাৰ মেকিং কৰিব পাৰে। ৱাশ্বিং পাউডাৰ প্ৰস্তুত ক্ষেত্ৰত ঠিক তেনেকৈ সেই ধৰণে কেইটামান পাউডাৰ মিক্স কৰা যায়। ৱাশ্বিং পাউডাৰ ক্ষেত্ৰত মই কৈছোঁ যিটো ৱৰ্কশ্বপবিলাক আমি আলোচনা কৰোঁ কেনেকৈ কি পাউডাৰ মিক্স কৰিব। তো সেই পাউডাৰখিনি মিক্স কৰি এটা অনুপাতত মিক্স কৰিব লাগে। আৰু আপুনি যিহেতু ৱাশ্বিং পাউডাৰ প্ৰস্তুত কৰিলে আপুনি পাউচবিলাক প্ৰিণ্টিং কৰিব লাগে, কিন্তু যদি পাউচবিলাক প্ৰিণ্টিং নকৰে আপুনি, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ কণ্টেইনাৰতে আপুনি ইউজ কৰিব পাৰে। এনেকুৱা কণ্টেইনাৰটো আপুনি ৱাশ্বিং পাউডাৰ বিক্ৰী কৰিব পাৰে, যথেষ্ট ভাল হয়, কিন্তু খৰচটো অলপমান, যিটো কণ্টেইনাৰৰ কাৰণে খৰচটো অলপ বেছি হৈ যায়গৈ। তো আপুনি যদি ভাবে যে এই ধৰণৰ ক্লিনিং প্ৰডাক্ট ঘৰতে প্ৰস্তুত কৰে, এটা ব্ৰাণ্ড যদি সৃষ্টি কৰোঁ, আপুনি নিজৰ ব্ৰাণ্ড কৰিব পাৰে। ধূপকাঠি ক্ষেত্ৰত আপুনি কি হয়, ধূপকাঠি ইণ্ডাষ্ট্ৰিটো আমি যথেষ্ট অপৰচুনিটি থকা ইণ্ডাষ্ট্ৰি হয়। ইয়াক আপুনি গাঁও অঞ্চলত অৰ্গেনিক ধূপকাঠি সকলোৱে বনাব পৰা যায়, আৰু সেই অৰ্গেনিক ধূপকাঠি প্ৰস্তুত কৰি আপুনি হিউজ লেভেলৰ মাৰ্কেট ল'ব পাৰে। আনকি আপুনি এক্সপৰ্ট লেভেলৰ বেনিফিট ল'ব পাৰে। গভৰ্ণমেণ্টৰ যথেষ্ট বেনিফিট আছে, গভৰ্ণমেণ্টে যথেষ্ট স্কিম প্ৰভাইড কৰে, বেংকৰ ফালৰ পৰা যথেষ্ট ছাপোৰ্ট পাব। আপুনি সহজতে আপুনি লোন বা সহজতে আপুনি যদি গভৰ্ণমেণ্টৰ ছাপোৰ্ট পাবলৈ হয়তো আপুনি ধূপকাঠি ইণ্ডাষ্ট্ৰি কৰিব পাৰে। ধূপকাঠি যথেষ্ট ভাল হয়। ধূপকাঠিৰ ক্ষেত্ৰত আপুনি ট্ৰেডমাৰ্ক এটা লৈ কাম কৰিব পাৰে। আৰু ধূপকাঠিটোৰ যিটো মাৰ্কেট অপৰচুনিটি আছে, সেইটো যথেষ্ট ভাল। আপুনি মাত্ৰ জানিব লাগিব যে কেনেকুৱা প্ৰডাক্ট আপুনি প্ৰস্তুত কৰে। গাঁও লেভেলত, মন্দিৰ লেভেলত কেনেকৈ কৰিব, গাঁও লেভেলত কেনেকৈ কৰিব, শ্বপিং মলবিলাকত কেনেকৈ কৰিব, তাতো আপুনি তেনেকৈ আপুনি কৰিব পাৰে। ধূপকাঠি ইণ্ডাষ্ট্ৰি ষ্টাৰ্টিং কৰিবলৈ খুব কম ইনভেষ্টমেণ্টত কৰিব পাৰে। অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ ফালৰ পৰা যদি আপুনি ষ্টাৰ্টিং কৰে, মাত্ৰ 5,555 টকাতে আপুনি এই ধৰণৰ আগৰবাতি ইণ্ডাষ্ট্ৰি ঘৰৰ পৰা আৰম্ভ কৰিব পাৰে। তাৰ ওপৰতো আপুনি অধিক ইনভেষ্টমেণ্ট কৰিব পাৰে, কিন্তু ষ্টাৰ্টিং কৰিব কাৰণে 5,555 টকাতে আপুনি কি পাই যাব, ৰ ষ্টিক পাই যাব, চেণ্ট পাই যাব, অইল পাই যাব, ইনাৰ পাই যাব, আউটাৰ পাই যাব। এই গোটেই বস্তুখিনি মিলাই পেলাই আপুনি 5,555 টকাতে আপুনি কৰিব পাৰে। আৰু যদি আপুনি গুৱাহাটীৰ নহয়, তেতিয়াহ'লে আপুনি আমাৰ যিবোৰ অঞ্চলৰ ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চবিলাকত আপুনি ল'ব পাৰিব। বা যদি আপুনি ভাবে যে গুৱাহাটীলৈ আহোঁ, তো গুৱাহাটী অফিচৰ পৰা আহিব পাৰিব। আৰু এবাৰ অহাৰ পিছত ছেকেণ্ড টাইম অৰ্ডাৰ আপুনি আহিব নালাগে। ছেকেণ্ড টাইম আমি আপোনাৰ এড্ৰেছত বা আপুনি বাছত আমি পঠাই দিম, আপুনি তাতে বস্তুখিনি লৈ ল'ব পাৰিব। গতিকে যদি আপুনি ধূপকাঠি ইণ্ডাষ্ট্ৰি ষ্টাৰ্টিং কৰোঁ বুলি ভাবে, তো আপুনি মাত্ৰ 5,555 টকাতে আপুনি ষ্টাৰ্ট কৰিব পাৰে। মই আপোনাক দেখাব বিচাৰিম পাৰফিউমবিলাক ক্ষেত্ৰত আপুনি এই ধৰণৰ পাৰফিউম আপুনি ইউজ কৰিব পাৰে। যথেষ্ট ভাল কোৱালিটি পাৰফিউম হয় আৰু যথেষ্ট ৰেটটো কম। আপুনি ডেনিমৰ যিটো পাৰফিউম হয়, মাত্ৰ এইটো ডিভাইন হয় 3,200 টকা, কিন্তু আপুনি কম্পেয়াৰিং যদি ডেনিমৰ পাৰফিউম দেখা যায়, মাত্ৰ 1,200 টকাত আপুনি ডেনিমৰ 1 লিটাৰ পাৰফিউম পাই যাব। যথেষ্ট ভাল কোৱালিটি হয়, ৰেচিঅ'টো ভাল হয়, 1:4 মিলাব পাৰিব, আৰু এইটোতো 1:10 আপুনি মিলাব পাৰিব। গতিকে যদি আপুনি ভাল কোৱালিটি পাৰফিউম লয়, তো অলপমান দামটো বেছি হ'ব পাৰে, কিন্তু এই ধৰণৰ পাৰফিউমবিলাকৰ কোৱালিটি ভাল, চেণ্টৰ পাৰফিউম যথেষ্ট ভাল। তো আপুনি ইয়াকো আপুনি ইউজ কৰিব পাৰে। আৰু আপুনি আমাৰ যিবিলাক ষ্টিক হয়, নৰ্মেলি ব্লেক ষ্টিকবিলাক থাকে, আৰু এইবিলাক আপোনাৰ ধূনা ষ্টিকবিলাক, ধূনা ষ্টিকৰ যিটো কোৱালিটি হয় যথেষ্ট ভাল হয়। আপুনি দেখিলে গম পাব যে কোৱালিটি যথেষ্ট ভাল হয়। আৰু ঠিক তেনেকৈ চাইজটো ভেৰি পাতল হয়, ৱেট বেছি কাউণ্টিং হৈ যায়গৈ। ঠিক তেনেকৈ আপুনি যিটো ব্লেক ষ্টিক থাকে, সেই ব্লেক ষ্টিকৰ কোৱালিটি যথেষ্ট ভাল হৈ যায়গৈ। ঠিক সেইধৰণে যদি আপুনি চাই পেকেটবিলাক, এই পেকেটবিলাকৰ 300 GSM পেকেট হয়, আৰু পেকেটবিলাকৰ কোৱালিটি যথেষ্ট ভাল হয়। আপুনি এনেকুৱা ভাল কোৱালিটিৰ পেকেট আপুনি মাৰ্কেটত নাপাবই। তো এই ধৰণৰ পেকেটবিলাক আপুনি ইউজ কৰিব পাৰে, যথেষ্ট ভাল কোৱালিটি হয়। আপুনি দেখিছে। গতিকে আপুনি আগৰবাতি ইণ্ডাষ্ট্ৰি হওক, টয়লেট ক্লিনাৰ হওক, ফিনাইল হওক, ডিছৱাছ বাৰ হওক, ৱাশ্বিং পাউডাৰ হওক, এই ইণ্ডাষ্ট্ৰিবিলাক সৰুকৈ কম ইনভেষ্টমেণ্টত ঘৰৰ পৰা আৰম্ভণি কৰক, আৰু ষ্টেপকৈ যাওক। আপুনি শিকক ডকুমেণ্টেশ্যনৰ পাৰ্টবিলাক কেনেকৈ ঠিক কৰিব লাগে, আপুনি লাৰ্ণ কৰক কেনেকৈ প্ৰডাক্ট মেকিং কৰিব লাগে, ল' কোৱালিটি প্ৰডাক্ট ক'ত ৰিকুৱাৰ্ড হয়, ভাল কোৱালিটি প্ৰডাক্ট ক'ত ৰিকুৱাৰ্ড হয়, আপুনি সেই লেচন শিকক ভালকৈ। তো আপুনি কিছু টাইম ইউজ কৰা দৰকাৰ। ঠিক তেনেকৈ আপুনি আপোনাৰ প্ৰডাক্টটো কেনেকৈ আপুনি মাৰ্কেটিং কৰিব, কেনেকৈ আপুনি অনলাইন প্ৰমোশ্যন কৰিব, কেনেকৈ আপুনি গোটেই অসমে আপোনাৰ প্ৰডাক্টটো জানিব,
তাৰ কাৰণে আপুনি ভালকে ৱৰ্ক কৰক তো সময় দিয়ক আপোনাৰ ব্যৱসায়টোক তেতিয়া আপুনি নেক্সট ষ্টেপটো ল'ব পাৰিব ইয়াৰ উপৰিও গভৰ্ণমেণ্টৰ যিবিলাক স্কিম লগতে বেংকৰ যিবিলাক প্লান বেংকৰ যিবিলাক সাবসিডি তো সেইবিলাক আপুনি ল'বলৈ ট্ৰাই কৰক কাৰণ এইখিনিয়ে আপোনাৰ ব্যৱসায়টোক এটা নতুন মাইলেজ দিব লগতে যদি আপুনি অৰ্গেনিক এণ্ড বেষ্ট প্ৰডাক্ট মেকিং কৰে তো আপুনি ইণ্ডিয়াৰ বিভিন্ন অঞ্চলত চেল কৰাৰ লগতে এক্সপৰ্ট কাৰণে আপুনি গভৰ্ণমেণ্টৰ সহায় ল'ব পাৰে বা আপুনি সেই বিষয়ত নলেজ ল'ব পাৰে বা আপুনি সেই ধৰণে আগবাঢ়িব পাৰে গতিকে এইখিনি আপুনি কৰিব আৰু ব্যৱসায়টো আগবাঢ়ি যাব ইয়াৰ বিষয়ত যদি কিবা সহায় লাগে কিবা যদি ছাপোৰ্ট লাগে বা কিবা নলেজ লাগে বা ইয়াত ৰ মেটেৰিয়েল ৰিকুৱাৰ্ড থাকে আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ পৰা ল'ব পাৰিব অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে প্ৰতিটো বস্তু ডিছকাউণ্ট এণ্ড এটা ভাল ৰেটত আপোনাক প্ৰডাক্টখিনি দিব বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে আমি এটা ভাল অপৰচুনিটি গভৰ্ণমেণ্টৰ স্কিম গভৰ্ণমেণ্টৰ কামৰ বিষয়ে আজি কম যিটো কাম আপুনি ঘৰতে কৰিব পাৰিব মাত্ৰ আপোনাক এটা কম্পিউটাৰ লাগিব আৰু মিনিমাম ইংলিছৰ বিষয়ত আপোনাৰ বা যি নৰ্মেল ইংলিছ নলেজটো আপোনাক লাগিব গতিকে আপুনি যদি ভাবে যে এইখিনি আছে আপোনাৰ তেতিয়াহ'লে আপুনি আমাৰ ডাটা ভেৰিফিকেশ্যনৰ কামখিনিত আপুনি কৰিব পাৰে নেশ্যনেল হেল্থ অথৰিটিয়ে অপাৰেটৰ আইডি দিয়ে য'ত আপুনি অপাৰেটৰ হিচাপে কাম কৰিব পাৰিব য'ত আপুনি ডাটা ভেৰিফিকেশ্যনৰ কামবিলাক কৰিব পাৰিব ডাটা ভেৰিফিকেশ্যনৰ কামবিলাক হৈছে যিবিলাক গভৰ্ণমেণ্টৰ ডাটা থাকে এই ডাটাবিলাক আধাৰৰ লগত মেটচ কৰিছে নাই কৰা বা নেশ্যনেল হেল্থ অথৰিটিয়ে যিবিলাক ৱৰ্ক বা প্ৰজেক্ট কৰি আছে এই প্ৰজেক্টবিলাকত যিসকল যিবিলাকে এপ্লাই কৰে তেওঁলোকৰ ডাটাটো আধাৰ কাৰ্ডৰ ডাটাৰ লগত মেটচ কৰিছে নাই কৰা সেইটো আপুনি ভেৰিফাই কৰিব লাগে ভেৰিফাই কৰিবৰ কাৰণে আপুনি চাব লাগে নামটো কেনেকুৱা আছে কাৰেক্ট আছে নে নামটো নেক্সট ফটোগ্ৰাফ কাৰেক্ট আছে নে চাব লাগে যদি কাৰেক্ট আছে য়েছ কৰি আপুনি ছাবমিট কৰিব লাগে যদি নাই তো আপুনি তাক ৰিজেক্ট কৰিব লাগে তো এইটো এটা চিম্পল ৱৰ্ক হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা প্ৰজেক্ট হয় আপুনি নেশ্যনেল হেল্থ অথৰিটিৰ ৱেবছাইটত গৈ পেলাই আপুনি কাম কৰিব লাগে তো আপুনি সেইটো আপুনি কৰিব পাৰে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে যিসকলে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ সদস্য হৈছে তেওঁলোকক অন্য কামখিনি কৰাৰ লগতে এই কামৰ অপৰচুনিটি দিছে লিমিটেড সময়ৰ কাৰণে এই অফাৰটো আছে আপুনি যদি ভাবে বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো নেশ্যনেল হেল্থ অথৰিটি যিটো লগইন আইডি অপাৰেটৰ আইডি দি আছে সেইটো আপুনি সেইটো লিমিটেড টাইমৰ কাৰণে দিছে কি ঠিকনা কাইলৈ বন্ধ হৈ যাব পাৰে গতিকে আপুনি এতিয়াই যদি সেই লগইন আইডি অপাৰেটৰ আইডিটো আপুনি যদি জেনেৰেট কৰি ৰাখে তো ইন ফিউচাৰ আপোনাৰ কামত আহিব লগতে আপুনি লাভ কৰি আছে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ কাৰণে কাম কৰাৰ অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদ যিহেতু এটা গ্ৰামাঞ্চলৰ লোকসকলৰ মূল টাৰ্গেট হিচাপে লৈ কাম কৰা অৰ্গেনাইজেশ্যন আৰু কিবা বছৰ এক্সপিৰিয়েঞ্চ হৈছে অৰ্গেনাইজেশ্যনটোৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন গতিকে আপুনি আপোনাৰ অঞ্চলৰ স্থানীয় সমন্বয়ক হিচাপে জড়িত হৈ আপুনি যথেষ্ট ভাল অৰ্গেনাইজেশ্যনটোৰ সৈতে জড়িত হৈ যথেষ্ট ভাল অপৰচুনিটি বা আৰ্নিং অপৰচুনিটি আপুনি গেইন কৰিব লগতে আপুনি যদি ভাবে যে মই অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ পৰা প্ৰডাক্টবিলাক ল'ব পাৰিব যদি আপুনি ভাবে যে ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰোঁ যদি ভাবে মই চেণ্টাৰ এটা ষ্টাৰ্ট কৰোঁ তো আপুনি চেণ্টাৰো ষ্টাৰ্ট কৰিব পাৰিব আমাৰ সদস্যসকলক আমি প্ৰমোশ্যনেল প্লান কৰোঁ তেওঁলোকে কেনেকৈ এটা অৰ্গেনাইজেশ্যনত লং টাইম কাম কৰিব তাৰো প্লান কৰোঁ আৰু লগতে যথেষ্ট ফাইনেন্সিয়েল বেনিফিট যাতে কেনেকৈ লাভ কৰে তাৰ কাৰণে যথেষ্ট আমি প্লান কৰোঁ গতিকে নিশ্চয় আপুনি জড়িত হৈ যথেষ্ট সুখী হ'ব ভাল পাব আৰু আপুনি এটা জেনুইন এণ্ড প্ৰপাৰ ৱেত আপুনি জড়িত হ'ব আমাৰ অসমৰ গ্ৰামাঞ্চলৰ লোকসকলক কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰোঁ কেনেকৈ আমি তেওঁলোকক সংস্থাপন দিব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা কৰোঁ গতিকে এটা ভাল অৰ্গেনাইজেশ্যন আপুনি জড়িত হওক আৰু নিশ্চিত ৰূপত নিজৰ কেৰিয়াৰ বনোৱাৰ লগতে এখন সুন্দৰ সমাজ নিৰ্মাণত আপোনাৰ অৰিহণা যোগাওক ধন্যবাদ